নমস্কাৰ বাইদেউসকল সিটু আসামক লৈ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি মন্তব্য আগবঢ়াইছিল সেই মন্তব্যক কেন্দ্ৰ কৰি আমাৰ সিটু আসামৰ ৰাজ্যিক সাধাৰণ সম্পাদক তপন শৰ্মা ডাঙৰীয়াই আজি মুখ্যমন্ত্ৰীৰ মন্তব্যক কঠোৰ ভাষাৰে সমালোচনা কৰি বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। গতিকে বাইদেউসকল বলক আমি আগবাঢ়ি গৈ তপন শৰ্মা ডাঙৰীয়াৰ আজিৰ সেই বৃহৎ মন্তব্যকেইটা শুনি লওঁ। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে বলক আমি আগবাঢ়ি যাওঁ। কিছুদিন ধৰি এটা খবৰ আমাৰ কাণত আহি আছে আৰু দৃশ্যপটতো আহিছে। এয়া হৈছে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই CITU সন্দৰ্ভত খুব বিদ্ৰুপাত্মক আৰু তুচ্ছ তাচ্ছিল্যমূলক মন্তব্য প্ৰকাশ কৰি আছে। তেখেতক এই সময়ত CITUৰ ভোটে খেদি কৰিছে। CITU কিয় সংগঠনটো কৰিলে কৰাসকলক চাকৰিৰ পৰা খেদিব, যিসকলে CITUত আছে তেওঁলোকে ওলাই আহিব লাগে, CITU কৰা ঠিক নহয়, কণ কণ শিশুসকলক CITUৰ সৰ্বহাৰাৰ নীতি শিকাব নালাগে, এই কথা বতৰাবিলাক কৈ তেখেতে মানুহ বিভ্ৰান্ত কৰি আছে। আমি আচৰিত মানিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেত এটা নিৰ্দিষ্ট ৰাজনৈতিক দলৰো নেতা, ঠিকেই আছে আৰু হ'বই পাৰে, ভাৰতীয় জনতা পাৰ্টীৰ পৰাই তেখেতে নিৰ্বাচিত হৈছে, গতিকে বিজেপি দলৰ তেখেত নেতা, কিন্তু একেটা সময়তে তেখেত কিন্তু অসমৰ মুখ্যমন্ত্ৰী। আমি মুখ্যমন্ত্ৰীৰ আসনখনক কিন্তু সন্মান কৰোঁ, সেইখন আমাৰ সন্মানীয় আসন আৰু সেই আসনখনৰ মৰ্যাদা মুখ্যমন্ত্ৰীগৰাকীও ৰক্ষা কৰাটো আমি বিচাৰোঁ, সকলোৱে বিচাৰিম। তেখেত অসমৰ মুখ্যমন্ত্ৰী, ভাৰতীয় জনতা পাৰ্টীৰ বিজেপি দলৰ মুখ্যমন্ত্ৰী নহয়। এতিয়া তেনেকুৱা আচৰণবিলাক কৰাটোৱেই উচিত বুলি আমি ভাবোঁ, কিন্তু আমি লক্ষ্য কৰোঁ যে তেখেতে সম্পূৰ্ণৰূপে বিজেপি দলৰ হৈ কথাবিলাক কৈ আছে, নীতিৰ কথাবিলাক কৈ আছে। হয়, ঠিকেই, বিজেপি দলৰ লগত থকা আৰু এটা ট্ৰেড ইউনিয়ন সংগঠন, এই প্ৰসংগতে ক'ব লাগিব মই, সেইটো হৈছে BMS, ভাৰতীয় মজদুৰ সংঘ, ট্ৰেড ইউনিয়ন সংগঠন, কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন সংগঠন। আৰু ভালেই, তেওঁলোকৰ যথেষ্ট সদস্য সংখ্যা আছে সমগ্ৰ ভাৰতবৰ্ষত, সংগঠনো আছে, এটা ডাঙৰ ট্ৰেড ইউনিয়ন সংগঠন। ভাৰতবৰ্ষত কেইবাটাও কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আছে, এইটো কথাও নিশ্চয় মুখ্যমন্ত্ৰী মহোদয়ে নজনা নহয়। INTUC, AITUC, AICCTU, CITU, BMS, HMS, AIUTUC আৰু UTUC ইত্যাদি ইত্যাদি ধৰণৰ কেইবাটাও ট্ৰেড ইউনিয়ন সংগঠন আছে, কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন, যিবিলাক সৰ্বভাৰতীয় পৰ্যায়ত কেন্দ্ৰীয় চৰকাৰৰ শ্ৰম মন্ত্ৰালয়ৰ দ্বাৰা স্বীকৃত এই অৰ্থত যে ভাৰত চৰকাৰৰ শ্ৰম মন্ত্ৰালয় সম্পৰ্কীয় কাম কাজবিলাকত দিহা পৰামৰ্শ দি ভাৰতবৰ্ষত শ্ৰম আইনৰ সঠিক প্ৰয়োগ কৰা, শ্ৰম আইনৰ পৰা বঞ্চিত লোকসকলক বঞ্চনাৰ পৰা উদ্ধাৰ কৰা ইত্যাদি সকলো কাম কাজতে বিভিন্ন প্ৰকাৰে দিছ হৈ দেহটোৱে সহায় কৰি থকা এইবিলাক কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন অত্যন্ত প্ৰয়োজন। নিগচিয়েবল পাৱাৰ এওঁলোকৰ আছে আৰু এইটো আইনৰ মতে আছে। যিসকলে শ্ৰম আইন পঢ়িছে, যিসকলে শ্ৰম আইন জানে, তেখেতসকলৰ কাৰণে মই এইখিনি কথা কোৱা নাই, কাৰণ মোতকৈ জনা মানুহ অসমত বহু আছে, ট্ৰেড ইউনিয়ন সম্পৰ্কে জনা মানুহ অজস্ৰ মানুহ আছে। মুখ্যমন্ত্ৰী মহোদয়ৰো হয়ে বাবে বহু মানুহ আছে তেওঁলোকৰ দলতো, কিন্তু তেওঁলোকে নজনাৰ ভাও জুৰে আৰু নজনাৰ ভাও জুৰি এই ধৰণৰ মন্তব্য তেখেতে প্ৰকাশ কৰিছে। CITU সংগঠন কৰাসকলক বাধা দিয়ে বুলি তেখেতৰ ডিউটি। আমি সুধিব বিচাৰিছোঁ তেখেতক, কি কাৰণত CITU ইমান বিদ্বেষৰ কাৰণত? এই প্ৰশ্নৰ উত্তৰ তেখেতসকলে দিয়ক ৰাইজক। আমি দুদিনৰ অপেক্ষা কৰোঁ যে মুখ্যমন্ত্ৰী মহোদয় বোধহয় কি কাৰণত CITU কৰিব নালাগে, CITUৰ বাধা দিয়াটোৱে তেখেতৰ কি কাৰণত ডিউটি, কোনে সেই ডিউটি দিলে, এই কথাও স্পষ্টভাৱে নিশ্চয় জনাব বুলি আমি আশা কৰিছোঁ। কাৰণ ছ'চিয়েল মিডিয়াত আৰু
সংবাদ মাধ্যমতো বিভিন্নজনে প্ৰশ্ন কৰিছিল, কিন্তু তেখেতে আজিলৈকে সেই প্ৰশ্নৰ উত্তৰ দিব পৰা নাই। আমি এই আজি এই প্ৰচাৰৰ মাধ্যমেদিও আমি ক'ব বিচাৰিছোঁ, আকৌবাৰ সেই প্ৰশ্ন উত্থাপন কৰিম। স্পষ্টভাৱে কওক অসমৰ জনগণক, ক'ব লাগিব যে কি কাৰণত CIT সংগঠন কৰাটো অসমত উচিত নহয়। অংগনবাড়ী কৰ্মী সহায়িকা সন্দৰ্ভত আপুনি এটা কথা কৈছে যে তেওঁলোকে CITৰ পৰা ওলাই যাব লাগে, CIT সংগঠন কৰিব নালাগে, কৰিলে তেখেতৰ লগত আপুনি আলোচনা নকৰে। ভাৰতবৰ্ষৰ অন্যান্য মুখ্যমন্ত্ৰীসকলৰ পৰা তেখেতে শিক্ষা গ্ৰহণ কৰা উচিত বুলি ভাবোঁ। আমি লজ্জিত কৰোঁ ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত, বিশ্বৰ প্ৰেক্ষাপটত এই ধৰণৰ মন্তব্য আজি ভাৰতবৰ্ষৰ অন্যান্য কেন্দ্ৰীয় ট্ৰেইনিংসমূহৰ মঞ্চলৈ লৈ যোৱা যায়, তেতিয়াহ'লে অতিশয় লজ্জা পাব লাগিব অসমৰ মানুহে। অসমৰ সকলো মানুহৰ কথা কৈছোঁ। ভাৰতীয় জনতা পাৰ্টীৰ লগত থকা যিসকল কিছু পৰিমাণে চিন্তাশীল ব্যক্তি আছে, তেখেতসকলে যদি অন্ধভক্ত নহয়, তেতিয়াহ'লে তেখেতসকলেও নিশ্চয় বিশ্বৰ দৰবাৰত অথবা আমাৰ ভাৰতবৰ্ষৰ দৰবাৰত মুখ্যমন্ত্ৰীৰ এই মন্তব্য লৈ যাব, আৰু সেইসকলে কি কৈ শুনিব। আমি লজ্জিত। এই ধৰণৰ কাম কৰাটো উচিত নহয়। আৰু এই কামৰ দ্বাৰাই পুনৰবাৰ এটা কথা কিন্তু প্ৰমাণিত কৰিলে যে আপোনালোকক যে বিৰোধী ৰাজনৈতিক দলসমূহে কৈ আছে স্বৈৰতান্ত্ৰিক বুলি, একনায়কত্ববাদী বুলি, এই কথাবিলাক সঁচা বুলি প্ৰমাণিত হৈ আছে। বিজেপি বিৰোধী ৰাজনৈতিক দলসমূহ বাওঁপন্থী হওক বা সোঁপন্থীসকলে কৈ আছে যে আপোনালোকে স্বৈৰতন্ত্ৰ ৰাষ্ট্ৰ লৈছে, আপোনালোকে একনায়কত্ববাদী ৰাষ্ট্ৰ লৈছে, আৰু আপোনাৰ এই বক্তব্যই তেখেতসকলৰ এই সমালোচনাটো সত্য বুলি প্ৰমাণিত কৰিলে। এইটো এটা কিন্তু ভাল কথা হোৱা বুলি ভাবোঁ যে সঁচা কথা এটা প্ৰমাণিত হৈ গ'ল। ইমান দিনে আমি ভাবিছিলোঁ যে বোধহয় বিজেপি বিৰোধী মানুহবিলাকে বিৰোধী ৰাজনীতি হিচাপে কৈ আছিল, কিন্তু আপোনাৰ এই বক্তব্যটো একেবাৰে জলপটকৈ প্ৰমাণ কৰি দিলে যে আপুনি সঁচা অৰ্থতে আপোনালোকৰ দল অথবা আপোনাৰ চৰকাৰখন এটা স্বৈৰতান্ত্ৰিক প্ৰৱণতাৰে গতি কৰি আছে। CIT CITক বাধা দিয়াটো আপোনাৰ ডিউটি, এই কথা আপুনি কৈছে। আমি নাজানো অসমৰ যিসকল জনগণই এতিয়াও বিজেপি দলক সমৰ্থন কৰি আছে অথবা বিগত সময়ছোৱাত যাৰ ভোটেৰে আপুনি নিৰ্বাচিত হৈ আছে, এই ভোটাৰসকলক আপুনি আকৌবাৰ তেওঁলোকৰ পৰা ৰেফাৰেণ্ডাম লওক যে আপোনাক সেইকাৰণেই ভোটৰ মুখ্যমন্ত্ৰী পাতিছিল নেকি যে অসমত CITক বাধা দিয়াৰ কাৰণে। গতিকে বাইদেউসকল, এয়া নিশ্চয় আমাৰ ৰাজ্যৰ C2 আসামৰ ৰাজ্যিক সাধাৰণ সম্পাদক তপন শৰ্মা ডাঙৰীয়াই ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ দিছে, যিটো খবৰ আমাৰ ৰাজ্যৰ প্ৰতিগৰাকী অংগনবাড়ী কৰ্মী আৰু সহায়িকাই জনাটো অত্যন্ত প্ৰয়োজন। সেয়েহে বাইদেউসকল, লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব, আৰু নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।